প্ৰথমতে সকলো অসমবাসীলৈ ৰঙৰ উৎসৱ ফাকুৱা আৰু পবিত্ৰ দৌল উৎসৱৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনালোঁ। ফাকুৱাৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক। আজি আমাৰ হোলী কম্পিটিশ্যন আছে ৰাখাল নামঘৰত। মানে মাজতে বহুত বছৰ গেপ হৈ গৈছিলে, তাৰপাছত এইবছৰ গাবলৈ আহিছোঁ, কিন্তু এইবাৰ আমাৰ পুৰণা গ্ৰুপটো নহয়, এইবাৰ নতুন এটা গ্ৰুপত মই আৰু ৰিজুৱে যোগদান কৰিছোঁ। তাৰপাছত এফালে কম্পিটিশ্যন চলি আছে, এফালে আলু ভাজাৰ পৰ্ব চলি আছে, আৰু হঠাৎ বৰষুণটো অহাৰ কাৰণে মানুহ অকণমান কমি গ'ল বাৰু। ষ্টেণ্ডাৰ্ড কাউন্সিলৰ ট্ৰান্সফাৰ নেশ্যনেল দখল কৰিব লগা হোৱা নাই, এনেকুৱা হ'ব লাগে। একদম গল ফুলি যাব লাগিব, আনচাৰ্টেন অনিশ্চিতভাৱে কিবা এটা স্কেল ল'লে আচলতে মানে এটা কাম কৰিব লাগে। কেতিয়াবা গালে তানপুৰা বা আজিকালি মোবাইলতে আছে নহয়, সেই স্কেলটো ৰাখি ঠিকে আছে। আজি তোমালোকৰ উইদাউট তানপুৰা বৰ ভাল হৈছে, ভাল হৈছে। এইটো তোমাৰ সৰ্বাংগ সুন্দৰ বুলি ক'ব পাৰোঁ আমি, ভালেই হৈছে, ঠিক আছে। আৰু আমি প্ৰাইজৰ কথা কোৱা নাই, আমি আমাৰ দৃষ্টিত ভাল হৈছে।